এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। অসমৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে যে 5 দিন পিছতে লোৱা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৰ্মচাৰীৰ বাবে আহি আছে সুখবৰ যে অসমৰ কৰ্মচাৰী পূজাৰ পূৰ্বে বাঢ়িব নেকি দৰমহা। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশন অনুষ্ঠিত কৰা হ'ব। ৰাজ্য চৰকাৰৰ অধীনস্থ শিক্ষক কৰ্মচাৰী শ্ৰমিক বিষয়াৰ একমাত্ৰ যৌথ সংগঠনৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ 39 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ 29-30 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰ তাৰিখে 3দিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হ'ব আৰু 1 অক্টোবৰ তাৰিখে জিলাখনৰ 12 ৰহণীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটাই সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু এই শোভাযাত্ৰা উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু দিনৰ 12 বজাত অনুষ্ঠিত হ'ব লগা মুকলি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু আশা কৰা গৈছে যে মুখ্যমন্ত্ৰীয়ে নিশ্চয় কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিৱেশনৰ পৰাই কৰ্মচাৰীসকলে কেইবাটাও ভাল খবৰ লাভ কৰিব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে দুৰ্গা পূজাৰ পূৰ্বে বাঢ়িব নেকি অসম চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু 5 দিন পিছতে লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। উল্লেখযোগ্য যে চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে, কাৰণ মোদী চৰকাৰে ঘোষণা কৰিব দিয়ে ছেপ্টেম্বৰতে এই ডাঙৰ ঘোষণা কৰা হ'ব আৰু খবৰ অনুসৰি 3% ডিএ বৃদ্ধি ঘোষণা কৰা হ'ব, যিটো 25 ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকতে চিল মোহৰ মাৰিব বুলি খবৰ আহিছে। ছেপ্টেম্বৰ মাহতে হয়তো চৰকাৰে কৰিব পাৰে ডিএ বৃদ্ধিৰ ডাঙৰ ঘোষণা আৰু এই ঘোষণা ছেপ্টেম্বৰত হ'লেও কাৰ্যকৰী 1 জুলাইৰ পৰাই হ'ব। যদিহে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধি হয় তেন্তে অসম চৰকাৰ কৰ্মচাৰীসকলৰো সমহাৰত বৃদ্ধি পাব এই ডিএ। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ 3% বৃদ্ধি পালে অসম চৰকাৰ কৰ্মচাৰীৰো 3% ডিএ বৃদ্ধি পাব, কাৰণ অসম চৰকাৰে ডিএ বৃদ্ধিক লৈ পৃথকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে। কেন্দ্ৰীয় চৰকাৰ সমহাৰতে অসম চৰকাৰ কৰ্মচাৰীসকলকো প্ৰদান কৰা হয় ডিএ। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।